ইফালে গোৱালপাৰাত গাৰো জনগোষ্ঠীৰ ৱাংগালা উৎসৱ অনুষ্ঠিত হয়। ভীমাজুলি ৰাজহুৱা খেলপথাৰত দুদিনীয়াকৈ আয়োজন কৰা হৈছে উৎসৱৰ 100টা ড্ৰাম বজাই পৰম্পৰাগত ৱাংগালা নৃত্য পৰিৱেশন। মহোৎসৱক লৈ উখল-মাখল পৰিৱেশ এই অঞ্চলটোত চাংঘৰ টঙিঘৰৰ লগতে খাদ্য সম্ভাৰ প্ৰদৰ্শন কৰা হয়। গোৱালপাৰাৰ পৰা নীলমণি শৰ্মাৰ এটা প্ৰতিবেদন আগবঢ়াই জিলাৰ খবৰৰ পৰা মই সুমন্ত মাধৱৰাই বিদায় লৈছো। ধন্যবাদ। উখল-মাখল পৰিৱেশ আৰু এই মুহূৰ্তত মই মোৰ সহযোগী নিপুলক পৰিৱেশ দেখুৱাবলৈ অনুৰোধ কৰিম। এয়া হৈছে গোৱালপাৰাৰ ভীমাজুলিৰ পৰিৱেশ, কাৰণ ভীমাজুলিত আচলতে অল আছাম NGO ফৰামৰ উদ্যোগত আচলতে প্ৰথমবাৰৰ বাবে এনেদৰে 100 ড্ৰামছ লৈ আচলতে ইয়াত ৱাংলাৰ নৃত্য আৰম্ভ হৈছে। আৰু ইয়াৰ গাৰো জনগোষ্ঠীৰ লোকসকলৰ আচলতে যি পৰম্পৰা উৎসৱ আৰু সেই উৎসৱ আচলতে খেতি সামৰাৰ পিছত আচলতে সেই উৎসৱ অনুষ্ঠিত হয়। আৰু আজি ইয়াত 100টা ড্ৰাম লৈ আচলতে 100গৰাকী মুঠ 200গৰাকী আচলতে যুৱক যুৱতীয়ে ইয়াত নৃত্য আৰম্ভ কৰিছে। ইয়াৰ পৰিৱেশ দেখুৱাইছোঁ আৰু মই কথা পাতিবলৈ চেষ্টা কৰিম কিছু, কাৰণ যিটো এক উৎসৱ মুখৰ পৰিৱেশৰ সৃষ্টি হৈছে। কাৰণ মই পুনৰবাৰ কৈছোঁ যে ইয়াত গোৱালপাৰাৰ ভীমাজুলিৰ দৃশ্য, আৰু ভীমাজুলিত আজি যি অনুষ্ঠিত হৈছে গাৰো জনগোষ্ঠীসকলৰ যি ইয়াত ৱাংলাৰ ফেষ্টিভেল, সেই ৱাংলাৰ ফেষ্টিভেলৰ যি আচলতে আনন্দ উৎসৱে আচলতে ইয়াৰ আকাশ বতাহ মুখৰিত কৰি তুলিছে। মই পুনৰবাৰ কৈছোঁ গাৰো জনগোষ্ঠীৰ লোকসকলৰ এইটো এটা পৰম্পৰাগত উৎসৱ, আৰু এই উৎসৱটো অসমৰ যিটো NGO ফৰাম আছে, আৰু সেই NGO ফৰামে প্ৰথমবাৰৰ বাবে 100 ড্ৰামছ ৱাংলাৰ ফেষ্টিভেল বুলি ইয়াত আয়োজন কৰিছে দুদিনীয়া কাৰ্যসূচীৰে। ইয়াৰ পৰিৱেশ দেখুৱাম আৰু আমি কিছু কথা পাতিবলৈ চেষ্টা কৰিম। যিহেতু গাৰো জনগোষ্ঠীৰ লোকসকলৰ আপুনি এনেকৈ যদি ঘূৰি দিয়ে গাৰো জনগোষ্ঠীৰ লোকসকলৰ যিটো পৰম্পৰা এটা উৎসৱ ৱাংলাৰ নৃত্য, আৰু সেই নৃত্যৰ দুদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে। কি হয়, আজি মই আপোনালোকৰ সাক্ষাৎ কৰাৰ কাৰণে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোকে চেনেলতো মই আমাৰ গাৰো ৱাংগালা ড্ৰেছটো এনেকুৱা গাৰো ৱাংগালা ড্ৰেছ হয়, আমাৰ গাৰো ৱাংগালা ড্ৰেছ সেইটো কাৰণে নাম ৰাখিছে। আমাৰ গাৰো ৱাংগালা ড্ৰেছটো হ'ল মানে আমি এইটো অল্ড জেনেৰেশ্যন, এইটো আমাৰ যুগে যুগে আমাক এইটো মানি চলি আছে, আৰু এইটো মানিব লাগিব। আমাৰ কথা হ'ল মানে এইটো আমি জীয়াই ৰাখিবৰ কাৰণে 100 ড্ৰামছ মানে 100টা ঢোল বাজাইখানে আমি একেলগে ল'ৰা ছোৱালী বুঢ়া বুঢ়ী চব একেলগে আনন্দ ল'ম। আনন্দ এইটো কাৰণে হয়, আমি বছৰত যিবোৰ আমাৰ খেতি আমাৰ খেতি পত্ৰ হ'ল আমাৰ চালডং দেৱতা, যোনটো চালডং দেৱতা আগতে আমাৰ অল্ড জেনেৰেশ্যন আমাক মানে আমাৰ ভগৱান নিচিনা মানে এইসকলে আজিলৈকে আমি এই পৰম্পৰা আমাৰ দেশৰ কোনো ধৰ্মৰ ফালে নহয়, এইটো পৰম্পৰা আমাৰ এইটো নাচ হয়। গতিকে এই পৰম্পৰাটো আমাৰ এই ৱাংগালা ফেষ্টিভেল আমি জীয়াই ৰাখিবৰ কাৰণে আমি আয়োজন কৰিছোঁ। আৰু অসম চৰকাৰক আৰু মুখ্যমন্ত্ৰীক আমি ধন্যবাদ দিবলৈ বিচাৰোঁ যে আমাক এই সুযোগ দিয়াৰ কাৰণে প্ৰত্যেক বছৰে নৱেম্বৰ 7 তাৰিখে মানে ৰেষ্ট্ৰিক্টেড আমাৰ গাৰো জনজাতিৰ কাৰণে আমাক দিয়াৰ কাৰণে ধন্যবাদ জ্ঞাপন কৰিছোঁ, ধন্যবাদ দিলোঁ। গতিকে আগন্তুক দিনত আমি ইয়াতকৈ আৰু ডাঙৰ কৰি আমি যেতিয়াই মানে আমাৰ পৰৱটো আমি মানিব পাৰোঁ। গতিকে আমি ভগৱানৰ লগত আশীৰ্বাদ বিচাৰোঁ, আৰু ভগৱানে আমাক পূৰণ কৰিব দিব বুলি মই আশা কৰোঁ। কি ক'ব এই উৎসৱমুখৰ পৰিৱেশ? নিশ্চয় এই উৎসৱটো বহুত ভাল লাগিছে, বহুত আকৰ্ষণীয়, কাৰণ এইটোৱে আমাৰ অল আছাম গাৰো NGOs ফৰামৰ তৰফৰ পৰা ফাৰ্ষ্ট টাইম আমি উদযাপন কৰি আছোঁ ৱাংগালা ফেষ্টিভেল। এই ৱাংগালা ফেষ্টিভেল বহুত এক্সাইটিং হয় গাৰোৰ ট্ৰাইবছৰ গাৰো জনজাতিৰ কাৰণে। এইটো আমাৰ নিতান্ত প্ৰয়োজন। আমি বহু বছৰ ধৰি এইবিলাক উৎসৱ আমি পালন কৰিছিলোঁ। ইয়াতে আমাৰ আসামৰ বেলেগ বিভিন্ন ডিষ্ট্ৰিক্টৰ পৰা ইয়াতে আহিছে, ধৰক এই ডেন্স ট্ৰিপবিলাক, আৰু মেঘালয়ৰ পৰাও আহিছে। আমি মেঘালয়ৰ পৰাও আনিব হৈছে। ধন্যবাদ জনাইছোঁ, কাৰণ আমি ইয়াৰ পৰিৱেশ দেখুৱাম। মই পুনৰ ইয়াৰ এক সুন্দৰ পৰিৱেশ, কাৰণ আচলতে ৰঙীন হৈ পৰিছে এই মুহূৰ্তত গোৱালপাৰাৰ ভীমাজুলি, আৰু এই ভীমাজুলিৰ যি পৰিৱেশ সেই পৰিৱেশ আচলতে কাৰণ গাৰো যিসকল লোক আছে সেই লোকসকলৰ আচলতে এটা তেওঁলোকৰ জাতীয় উৎসৱ, আৰু এই ৱাংলাৰ নৃত্যৰ যি পৰিৱেশ আমি অসম লাইভৰ দৰ্শকসকলক দেখুৱাইছোঁ। মই পুনৰবাৰ কৈছোঁ দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা এই ৱাংলাৰ নৃত্যৰ এক সুন্দৰ পৰিৱেশ, কাৰণ ইয়াত মই পুনৰবাৰ ক'ব বিচাৰিম যে 100টা ড্ৰাম বাজিছে ইয়াত, আৰু 100গৰাকী গাৰো যুৱতীয়ে নৃত্য কৰিছে। ইয়াৰ পৰিৱেশ দেখুৱাইছোঁ, এক সুন্দৰ পৰিৱেশ, কাৰণ প্ৰথমবাৰৰ বাবে অল অসম